চামগুৰি অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষাৰ অনুষ্ঠান চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চলিত বৰ্ষৰ ১৩ আৰু ১৪ ডিচেম্বৰত অনুষ্ঠিত কৰা হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বন্তি প্ৰজ্বলন কৰি সুৰত জামাল ডাঙৰীয়াই। বন্তি প্ৰজ্বলনৰ পিছতেই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা হীৰক জয়ন্তী বৰ্ষৰ তোৰণ উন্মোচন কৰে চৰাইদেউ জিলাৰ সোণাৰী খণ্ডৰ খণ্ড শিক্ষা বিষয়া প্ৰণৱ গগৈয়ে। আজি চামগুৰি হাইস্কুলৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ দিন। 1960 চনৰ 2 জানুৱাৰী তাৰিখত চামগুৰি হাইস্কুলে জ্ঞানৰ আলোকেৰে আলোকিত হৈ অঞ্চলটো আলোকিত কৰিবৰ কাৰণে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কালৰ সেই মহান পুণ্যাত্মাসকলক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতসকলৰ ত্যাগ পৰিশ্ৰম অহোপুৰুষাৰ্থৰ কাৰণেই আজি চামগুৰি হাইস্কুলে আহি 65 বছৰ অতিক্ৰম কৰিলে। এই 65 বছৰ সময়ত চামগুৰি বিদ্যালয়খনে অঞ্চলটোৰ সমাজ জীৱনৰ কাৰণে সভ্যতা সংস্কৃতিৰ কাৰণে যথেষ্টখিনি অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। ইয়াৰ পৰা জ্ঞান লাভ কৰি ছাত্ৰ ছাত্ৰীসকলে দেশে বিদেশে সকলোতে কাম কৰি আহিছে। এইটো এটা ডাঙৰ অৱদান অঞ্চলৰ কাৰণে। মই সেইসকলৰ প্ৰতিষ্ঠা কালৰ মহম্মদ ৱালুদ্দিন আহমদ ছাৰকে প্ৰমুখ্য কৰি যিসকল প্ৰধান আৰু যিসকল শিক্ষকে এই অৱস্থাটোলৈ আনিলে তেখেতসকলৰ ওচৰত আমি চামগুৰিবাসী সদায় কৃতজ্ঞ হৈ থাকিব লাগিব। আটাইতকৈ উল্লেখযোগ্য কথা 1947 চনৰ পৰা 1999 চনৰ ফেব্ৰুৱাৰী মাহলৈকে মহেশ চলিহা ছাৰে যি দুৰন্ত গতিৰে এই বিদ্যালয়খনৰ নেতৃত্ব দিলে, নগেন গগৈ ছাৰ, উমা ফুকন ছাৰ, এইসকল এই তিনিমূৰ্তিক আমি চামগুৰি অঞ্চলে পাহৰিব নোৱাৰোঁ। লগতে ৱালুদ্দিন আহমদ ছাৰক আমি এই চামগুৰি অঞ্চলে পাহৰিব নোৱাৰে। তেখেতসকল এই চামগুৰি অঞ্চলৰ কাৰণে চিৰস্মৰণীয় লোক হৈ থাকিব। তাৰপিছত যিসকল সমাজ সংগঠকে এই বিদ্যালয়খনৰ কাৰণে মাটি দিলে, বিশেষকৈ এটা কথা ক'ব লাগিব, আমগুৰি লাহতি তেল ডিপুৰ মালিক আছিলে তেতিয়া, তেওঁলোকে এই চামগুৰি য'ত বিদ্যালয়খন হৈছিলে তাতে মাটি দান কৰিছিলে। মহম্মদ মহিবুল হুছেইন তেওঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে তেওঁ 4 কঠা মাটি দিছিলে। গতিকে তেওঁলোকৰ যিটো ত্যাগ, তেওঁলোকৰ ত্যাগে এই অঞ্চলটোত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিলে। গতিকে আজি আমি সেইসকলক স্মৰণ কৰিব লাগিব আৰু যিসকলে বহু পৰিশ্ৰম কৰিছে, আমি জানো বহু পৰিশ্ৰম কৰিছে। গতিকে সেই পৰিশ্ৰম কৰাসকলক মানে আমি ধন্যবাদ জনাবলৈ, মোৰ সৌভাগ্য মই ইয়াত 17টা বছৰ শিক্ষকতা কৰিলোঁ। তেখেতসকলে কৰা ত্যাগৰ পিছত আমি এই বিদ্যালয়ত শিক্ষকতা কৰিবলৈ আহিছিলোঁ। গতিকে আজি মোক এই বিদ্যালয়খনৰ হীৰক জয়ন্তী তোৰণ উন্মোচন কৰিবলৈ দায়িত্ব দিয়া হ'ল। ইয়াতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী শুভাকাংক্ষীসকলে যি অৱদান আগবঢ়ালে আৰু আমাৰ চামগুৰি বিদ্যালয়খনৰ কাৰণে এই তোৰণখন এখন গৌৰৱ হিচাপে জিলিকি থাকিব। ইয়াৰ পৰম্পৰা, ইয়াৰ ঐতিহ্য, ইয়াৰ মানে এই তোৰণখনে প্ৰতিনিধিত্ব কৰিব। গতিকে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ত এই অঞ্চলটো গঢ় লৈ উঠিছে। এটা চামগুৰিয়া ফৈদৰ ৰজাসকলে ইয়াত বাসস্থান বুলি এইটো কথা জনা যায়। হলগুৰি মৌজা, দুবদৰ মৌজা, মৰা বজাৰ মৌজা, গধূলি বজাৰ মৌজা 4টা অঞ্চলৰ ইয়াত সংগমস্থল। গতিকে এনেকুৱা এখন স্থানত এই বিদ্যালয়খনে যথেষ্টখিনি কাম কৰিছে। আৰু মই ইয়াৰ শিক্ষাগুৰুসকলক, বিশেষকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিতু গগৈ আৰু বৰ্তমানৰ প্ৰধান শিক্ষক দুলাল গোহাঁইক ধন্যবাদ দিব লাগিব। তেওঁলোকে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে, যাৰ কাৰণে এই বিদ্যালয় শিক্ষাগুৰুসকলে, স্থানীয় শুভাকাংক্ষী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সকলোৱে সমন্বিত প্ৰচেষ্টাত এই হীৰক জয়ন্তী এই দিৱসটো খুব সুন্দৰভাৱে অতি আড়ম্বৰপূৰ্ণভাৱে মানে অনুষ্ঠিত কৰিছে। তেখেতসকলৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। হীৰক জয়ন্তী বৰ্ষৰ উপলক্ষত বিদ্যালয় চৌহদত 67খন পতাকা উত্তোলন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল গোহাঁই, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিতু গগৈয়ে মূল পতাকা উত্তোলন কৰাৰ লগতে স্থানীয় 15খন গাঁৱৰ 65জন ব্যক্তিয়ে পতাকা উত্তোলন কাৰ্যসূচীত অংশ লয়। Aquí no le volaba.
আমি বিভিন্ন উত্তোলকসকলক পুনৰবাৰ উদযাপন সমিতিৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনাৰ অন্যতম কাৰ্যসূচীৰ ভিতৰত আছিল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ চন্দ্ৰ বৰুৱাই। বৰ্তমান আমাৰ মাজত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা চন্দ্ৰ বৰুৱা ডাঙৰীয়া। তেখেত এই অঞ্চলৰ এজন সমাজকৰ্মী, বিশিষ্ট সমাজকৰ্মী, আৰু আজি যি হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিছে চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ তেখেত এজন প্ৰাক্তন ছাত্ৰ। আজি প্ৰাক্তন ছাত্ৰ হিচাপে তেখেতে আজি যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভ উন্মোচন কৰিলে, তেখেত আমাৰ মাজত উপস্থিত আছে। এই উন্মোচন স্থলীত তেখেতৰ অনুভৱ সম্পৰ্কে আমি জানিবলৈ তেখেতৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ। ধন্যবাদ নৱদ্বীপ। জয় জয়তে মই আপোনালোকৰ ৰুচেংৰি ফেচবুক আৰু ইউটিউব চেনেলৰ দৰ্শক মণ্ডলীলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ, সন্মান যাচিছোঁ। আজি আপুনি ঠিকেই কৈছে, মই আজি গুৱাহাটী হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তা হৈ কৰি আছোঁ, কিন্তু মূল শিপাডাল মোৰ ইয়াত আছিল। মই LP স্কুল, ME স্কুল চামগুৰিতেই লোৱা, আৰু হাইস্কুল মই চামগুৰি এইখন স্কুলৰে মই প্ৰাক্তন ছাত্ৰ। 1972 চনত মই ইয়াত ক্লাছ 7 যিটো অল্ড কোৰ্চ আছিলে তেতিয়া আমি আহিছিলোঁ, আৰু 1976ত আমি ইয়াৰ পৰা HSLC পাছ কৰি হায়াৰ এডুকেশ্যন বা অন্য ধৰণৰ ডিগ্ৰী ল'বলৈ সক্ষম হ'লোঁ। কিন্তু মূল কথাটো হ'ল কি, আজি আমি গৌৰৱান্বিত অনুভৱ এইকাৰণেই কৰিছোঁ, স্কুলে সুকলমে আজি হীৰক জয়ন্তী পাতিছে দুদিনীয়া কাৰ্যসূচীৰে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে আমাকেই আদেশ দিছিলে কৰিবৰ কাৰণে উদ্যোক্তাসকলে। আমি যিহেতু প্ৰাক্তন ছাত্ৰ, তেওঁলোকৰ আদৰ্শ শিৰোগত কৰি আমি আজি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছোঁ। আমি উদ্বোধন কৰাৰ আগতেই আমি যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টা আৰু প্ৰেৰণাত এই চামগুৰি হাইস্কুল 1960 চনত প্ৰতিষ্ঠিত হৈছিল, সেইসকল মহান ব্যক্তিলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল আমাৰ মাজত নাই, আমাক আঁতৰি গুচি গৈছে, তেখেতলোকলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতলোক য'তেই আছে ত'তে শান্তিৰে থাকক আৰু আমাকো আশীৰ্বাদ কৰক, যাতে তেওঁলোকৰ আদৰ্শৰে আদৰ্শিত হৈ আমিও সমাজখনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। সেই মহান উদ্দেশ্যলৈ আমি আগবাঢ়িছোঁ। আৰু যিসকল জীৱিত হৈ আছে সেইসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। চামগুৰি হাইস্কুলৰ মূল মন্ত্ৰটো আমি প্ৰগতি পথৰ যাত্ৰী, অৰ্থাৎ আমাৰ উদ্দেশ্য হ'ল আমি প্ৰগতি কৰিব লাগিব। আমাৰ উদ্দেশ্য প্ৰগতি কৰিবলৈ হ'লে আমি সমন্বয় একতাৰ দোলেৰে বান্ধ খাই আমি কৰিব লাগিব, অকলে প্ৰগতি কৰিব নোৱাৰে। সেইকাৰণেই এই সাংস্কৃতিক শোভাযাত্ৰাটো বাৰেৰহণীয়া, এই বাৰেৰহণীয়া হৈছে সমন্বয় একতাৰ দোলেৰে বান্ধ খাই আমি আগবাঢ়ি গৈছোঁ, যাতে আমি আমাৰ উদ্দেশ্য সফলকৈ প্ৰগতি কৰিব পাৰোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এটাই উদ্দেশ্য যে আমি আমাৰ স্কুলখনৰ যোগেদি অমূল্যবোধৰ শিক্ষা লৈ কেনেকৈ মানৱ সম্পদ আমি ওলাই যাব পাৰোঁ, বিশ্ব দৰবাৰত আমি দেখুৱাব পাৰোঁ যে আমি এজন চামগুৰি হাইস্কুলৰ ছাত্ৰ। গতিকে মই উঠি অহা যিখিনি প্ৰজন্ম, যিসকল ছাত্ৰই পঢ়ি আছে, তেওঁলোককো মই বিশেষভাৱে অনুৰোধ কৰিছোঁ, তোমালোকে চামগুৰি অঞ্চলৰ কাৰণে স্কুলখনৰ স্বাৰ্থত তোমালোকে নিজকে প্ৰতিষ্ঠা কৰা। তোমালোকে যেতিয়া নিজেই প্ৰতিষ্ঠিত হ'বা, মানুহ হ'বা, তেতিয়াই তোমালোকে স্কুলখনৰ কাৰণে কৰা হ'ব। এই শোভাযাত্ৰাৰ উদ্দেশ্য এইটো আছিলে, আমি এই আশীষ লৈ, ৰাইজৰ আশীষ লৈ, ভগৱানৰ কৃপা আশীষ লৈ, মৰম চেন লৈ আমি শুভ উদ্বোধন কৰিলোঁ। নৱনিৰ্মিত স্মৃতিসৌধৰ শুভ উন্মোচন কৰে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ প্ৰাক্তন পৰিদৰ্শক কমলজ্যোতি গগৈয়ে। ইয়াত লিখা আছে, যিসকল পুণ্যাত্মাৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ জ্ঞাত অখ্যাত সকলোৰে সহযোগত এই জ্ঞান মন্দিৰ প্ৰতিষ্ঠা হ'ল। যিসকলে শিক্ষাগুৰুৱে 2 দশক ধৰি ত্যাগ স্বীকাৰ কৰি এই মন্দিৰৰ বন্তিগছি জ্বলাই ৰাখিলে, আৰু যিসকলে আগলৈও এই বন্তিগছি জ্বলাই ৰখাৰ প্ৰচেষ্টাত ব্ৰতী হৈ থাকিব,
সেই সকলোৰে প্ৰতি সহস্ৰ প্ৰণাম যাচিছোঁ। শ্ৰী মহেশ কলিতা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, তেখেত ধন্য হওক আৰু আমি সকলোৱে তেখেতৰ কাৰণে এজনী হাত চাপৰি। উল্লেখযোগ্য যে বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰে পৰা ত্যাগ স্বীকাৰ কৰা মহান মনীষীসকলৰ পবিত্ৰ স্মৃতিত প্ৰাক্তন প্ৰধান শিক্ষক মহেশ চলিহা আৰু তেখেতৰ পৰিয়ালবৰ্গই উক্ত স্মৃতিসৌধটো আগবঢ়ায়। বিদ্যালয়খনৰ উন্নতিৰ কাৰণে, বিশেষকৈ গুণগত শিক্ষাৰ বিকাশৰ কাৰণে তেখেতসকলে আৰু প্ৰচেষ্টা চলায়, যাৰ দ্বাৰা আমি অসমত এই বিদ্যালয়ৰ, যিহেতু এইটো এটা পৰীক্ষা, মেট্ৰিক পৰীক্ষাৰো এটা চেণ্টাৰ, আমি এই ক্ষেত্ৰত শিৱসাগৰ জিলাক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব। এতিয়া হীৰক জয়ন্তীয়ে আমাক কি দিয়ে বা কিয় অনুষ্ঠানটো অনুষ্ঠিত কৰিছে? প্ৰথম কথা হ'ল, এসময়ত ইয়াত স্থানীয় ৰাইজে খেৰ বাঁহ এইবিলাক গোটাই লৈ এখন বিদ্যালয় স্থাপন কৰিছিল। ভাৰতবৰ্ষ তথা পৃথিৱীত এটাই নজিৰ আছে অসমৰ মানুহে নিজে বিদ্যালয় স্থাপন কৰে, বিশেষকৈ ভেঞ্চাৰ স্কুল পাতে আৰু পৰৱৰ্তী সময়ত চৰকাৰে চৰকাৰীকৰণ কৰে। এনেকুৱা ধৰণৰ উদাহৰণ আপোনালোকে আমাৰ কাষৰ ৰাজ্য অৰুণাচলতো নাপায়, আৰু নোপোৱাৰ কথাবিলাক আপোনালোকে দেখিব নাগালেণ্ডতো নাপায়। নোপোৱাৰ কথাবিলাকৰ পৰা কিছুমান উন্নতি নাই হোৱা। সেই উন্নতি কি হোৱা নাই? আজি অৰুণাচলৰ নিজা মাতৃভাষা নাই। আমাৰ ইয়াত প্ৰথমে কোৰ্চবিলাকত আদিপাঠ পদ্মনাথ গোহাঁইবৰুৱাই কলকাতাতে লিখি আনি আমাৰ ইয়াত মানে প্ৰাণীন্দ্ৰ গগৈয়ে গণিত পুথি লিখি আনি আমাক প্ৰথম পঢ়াইছিল। নহ'লে আজি বেংগলী ভাষা আমি পঢ়ি থাকিব লাগিলহেঁতেন। আৰু যিখিনি কাম হিন্দী ভাষা বা ইংৰাজীত এতিয়া অৰুণাচল প্ৰদেশ, মেঘালয়, আমাৰ নাগালেণ্ড তেওঁলোকে কৰি আছে, তেওঁলোকে নিজৰ মাতৃভাষা এটা সৃষ্টি কৰিব লাগে। এই ভেঞ্চাৰ বিদ্যালয় প্ৰতিষ্ঠা, LP হওক, ME হওক, হাইস্কুলেই হওক, এটা ডাঙৰ ইতিহাস আছে পৃথিৱীত। যেনেকৈ শংকৰদেৱে গাঁৱে ভূঞে নামঘৰ প্ৰতিষ্ঠা কৰি সমাজখন সংস্কাৰ কৰিছিল, আমাৰ অসমতো এনেধৰণৰ মহাপুৰুষ আছিল যিসকলে গাঁৱে বিদ্যালয় পাতি আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দীক্ষাই আগুৱাই আনিছিল, আৰু সেইসকলে আমাৰ বাবে মহাপুৰুষ। আজি হয়তো হীৰক জয়ন্তীৰ সময়ত এই চামগুৰি বিদ্যালয় প্ৰতিষ্ঠা কৰা সভাপতি বা প্ৰধান শিক্ষক নাই, তেখেতসকলক আমি আজি স্মৰণ কৰিছোঁ, আৰু তেখেতসকলৰ সেই বলতে বলিয়ান হৈ বাকী সকলো আগবাঢ়ি যাওক। ধন্যবাদ। প্ৰাক্তন ছাত্ৰ টুপিধৰ গগৈৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই বিদ্যালয়খনলৈ আগবঢ়োৱা টুপিধৰ গগৈ সোঁৱৰণী মঞ্চৰ শুভ উন্মোচন কৰে দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অপূৰ্ব কলিতাই। আমাৰ সৌভাগ্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ স্বৰ্গীয় টুপিধৰ গগৈ সোঁৱৰণত তেখেতৰ পত্নী তথা পৰিয়ালে আজি আমাৰ এই মঞ্চভাগে নিৰ্মাণ কৰি দিছে। আমি তেখেতসকলৰ প্ৰতি বিদ্যালয় কৰ্তৃপক্ষৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুপৰীয়াৰ ভাগত অনুষ্ঠিত হোৱা মুকলি সভাত হীৰক জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থৰ শুভ উন্মোচন কৰে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক তুৱাৰাম খনিকৰ ডাঙৰীয়াই। একোখন গ্ৰন্থই একোটা যুগৰ সৃষ্টি কৰে, একোখন মেগাজিনে একোটা যুগৰ সৃষ্টি কৰে। আমি যদি উষাৰ পৰা চাওঁ, উষা আলোচনীয়ে এটা যুগ সৃষ্টি কৰিলে, উষা যুগ। তাৰ পাছত আমি যদি নৱোদয় যুগ চাওঁ, নৱোদয় আলোচনীয়ে এটা যুগ সৃষ্টি কৰিলে, নৱোদয় যুগ। ৰামধেনুলৈ যদি চাওঁ, ৰামধেনুৱে এটা যুগ সৃষ্টি কৰিলে, ৰামধেনু যুগ। গতিকে একোখন স্মৃতি গ্ৰন্থই
আচলতে একোটা একোটা যুগৰ সৃষ্টি কৰে আৰু এই আলোচনীখনে এটা যুগ সৃষ্টি কৰিব বুলি মই ক'বলৈ যোৱা নাই মই ক'বলৈ গৈছোঁ যে এই স্মৃতি গ্ৰন্থখনৰ যি বস্তুবিলাক সমল ইয়াত সংগৃহীত হৈছে এই সমলবিলাক এই বিদ্যালয়ে যেতিয়া 100 বছৰীয়া পাতিব 100 বছৰীয়া কাৰণে এখন প্ৰামাণ্য গ্ৰন্থ হ'ব আৰু ইয়াৰ পৰা বহুত বস্তু 100 বছৰীয়া পতাসকলে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব ৰজনী বৰুৱা আৰু দিগন্ত গগৈয়ে আঁত ধৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানটো আছিল অতি আকৰ্ষণীয় হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সম্পাদক তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক দুলাল গোহাঁই ডাঙৰীয়াই দ্বিতীয় দিনাৰ কাৰ্যসূচীসমূহৰ অনুভৱ ব্যক্ত কৰে এনেদৰে আপোনালোকৰ যোগেদি সকলোলৈকে আমি বিদ্যালয়ৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ শিৱসাগৰ জিলাৰ চামগুৰি অঞ্চলত 1960 চনতে কিছু মহান ব্যক্তিয়ে সুদূৰ প্ৰসাৰী চিন্তাৰে এখনি চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিলে সেই প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু জ্যেষ্ঠ কনিষ্ঠ ছাত্ৰ ছাত্ৰীসকলক একেলগ কৰি অতীত স্মৰণ বৰ্তমানৰ পৰ্যালোচনা আৰু ভৱিষ্যতে কাৰ্যপন্থা গ্ৰহণ কৰিবৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ এই কাম কৰিবলৈ যাওঁতে আমাৰ চাৰিওফালে থকা প্ৰায় 15খন গাঁৱৰ ৰাইজে আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিছিল আৰু আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকলে যথেষ্ট পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰি অনুষ্ঠানটো অৰ্থাৎ হীৰক জয়ন্তী অনুষ্ঠানটো সফল কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিলে আৰু আজি শেষৰ দিনা সফল সমাপ্তিৰ ফালে আগবাঢ়িছে আৰু এই সকলোৰে সহযোগত সম্পূৰ্ণ হ'বলৈ আগবাঢ়িছে আৰু এই সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমাৰ ফালৰ পৰা আন্তৰিকতাৰে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৰ্বতো প্ৰকাৰে ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ বিয়লি বেলাত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানে ৰাইজক মোহিত কৰে हरी है जिनी कोती कक्षोसी उबलित बुझ খন্তৰ বলা বাগাতে জানো লগা নাই গুলিকে দেখি মাত কানে জানো শুনা নাই নাচ হেউতি ঐ নাচ মালতী ঐ কঁকালনো ভাঙি ভাঙি হাতেনো